নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ভাৰত নিউজিলেণ্ডৰ ফাইনেল বাতিল হলে কোনে দখল কৰিব চেম্পিয়নছ ট্ৰফি আইসিসিৰ বিশেষ নিয়ম জানক 9 মাৰ্চত দুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফি 2025ৰ চূড়ান্ত মেচ কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যদি কোনো কাৰণত মেচখন বাতিল কৰা হয় তেন্তে কোনটো দল চেম্পিয়ন হ'ব ইয়াৰ বাবে আইসিসিয়ে বান্ধি দিছে বিশেষ নিয়ম এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় বেটসমেনক চকু দেখুৱাই বিপদত পাকিস্তানী বলাৰ মুকলিকৈ বিচাৰিলে ক্ষমা চেম্পিয়নছ ট্ৰফি 2025ৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলে পাকিস্তান দলক 6টা উইকেটত পৰাস্ত কৰে এই খেলৰ সময়ত পাকিস্তানী বলাৰ এজনে নিজৰ উইকেট অতি আচুহুৱা ধৰণেৰে উদযাপন কৰে এই গৰাকী খেলুৱে এতিয়া নিজৰ উদযাপনৰ বাবে ক্ষমা বিচাৰিছে 23 ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল চেম্পিয়নছ ট্ৰফি 2025ৰ খেল এই খেলত ভাৰতীয় দলটোৱে একপক্ষীয়ভাৱে জয় লাভ কৰে কিন্তু এই মেচৰ সময়ত এজন পাকিস্তানী খেলুৱে অতি আচুহুৱা ধৰণে নিজে লোৱা উইকেট উদযাপন কৰে এই ঘটনাৰ পিছত এই খেলুৱৈগৰাকীক ছ'চিয়েল মিডিয়াত যথেষ্ট ট্ৰল কৰা হৈছিল এনে পৰিস্থিতিত এইগৰাকী খেলুৱে এতিয়া উইকেট উদযাপনৰ বাবে ক্ষমা বিচাৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীৰ আৰক্ষীৰ ইটোৰ পাছত হিটো প্ৰশ্নৰ সন্মুখীন ৰণবীৰ এলাহবাদিয়া শুক্ৰবাৰে ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াক জেৰা কৰে গুৱাহাটী আৰক্ষীয়ে উল্লেখ্য যে অনুষ্ঠানত আপত্তিজনক মন্তব্য কৰাক লৈ ৰণবীৰ এলাহবাদিয়াকে ধৰি 5 ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীৰ অপৰাধ শাখাই এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পৰ্যাপ্ত শিক্ষা স্বাস্থ্য সেৱাৰ অভাৱ চৰ অঞ্চলত উন্নয়নৰ বৈষম্য দূৰ কৰিবলৈ বিশেষ পেকেজৰ দাবী বিৰোধীয়ে অভিযোগ কৰে যে এতিয়াও চৰ অঞ্চলসমূহৰ বাসিন্দাসকলৰ পৰ্যাপ্ত শিক্ষা স্বাস্থ্য সেৱা আৰু অন্যান্য মৌলিক সা সুবিধাৰ অভাৱ আছে ইয়াৰ লগতে এই অঞ্চলসমূহৰ উন্নয়নৰ বাবে বাজেটত বিশেষ পেকেজৰ দাবী উত্থাপন কৰে বিৰোধীয়ে ৰাজ্যৰ চৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নক লৈ আজি বিধানসভাত পুনৰ প্ৰশ্ন উত্থাপন কৰিলে বিৰোধীয়ে অভিযোগ কৰে যে এতিয়াও চৰ অঞ্চলসমূহৰ বাসিন্দাসকলৰ পৰ্যাপ্ত শিক্ষা স্বাস্থ্য সেৱা আৰু অন্যান্য মৌলিক সা সুবিধাৰ অভাৱ আছে ইয়াৰ লগতে এই অঞ্চলসমূহৰ উন্নয়নৰ বাবে বাজেটত বিশেষ পেকেজৰ দাবী উত্থাপন কৰে বিৰোধীয়ে